আজি গ্ৰেট মোমেণ্ট দাদাক লগ পালোঁ, ভাল লাগিল। আৰু জীৱনত আমাৰ কিছু কিছু স্মৃতি আৰু কিছু কিছু আমাৰ ভাল লগা মুহূৰ্তবিলাক আমি সাঁচিব লাগিব ফেচবুকত। আৰু বিশেষকৈ ক'ম, সেইদিনাখন পল্লৱৰ লগত আমি এটা গীত কৰোঁতে ভাল লাগিছিলে, গ্ৰেট মোমেণ্ট, কিন্তু ভিডিঅ' কৰিব নহ'ল। আৰু যি হওক যে আমি ক'ম যে আমাৰ অসমখনত আমি এনেকৈ ফেচবুকত কাম কৰি আছোঁ। আৰু দাদাক লগ পোৱা মোৰ আজি প্ৰায় 5 বছৰ আগত লগ পাইছিলোঁ। 5 বছৰ আগত দাদাৰ ঘৰত কিবা এটা অনুষ্ঠান পাতিছিলে, আমি গান চানো গাইছিলোঁ, কিবা খোৱা বোৱাও কৰিছিলোঁ, মনত পৰি আছে মোৰ। ব্ৰইলাৰ চব্জি কিবা মানে এটা অনুষ্ঠান আছিলে, পল্লৱ আৰু মই গৈছিলোঁ। আৰু আজি লগ পালোঁ। মানুহৰ জীৱনত এনেকুৱা মুহূৰ্তবিলাক আমি ফেচবুকত সাঁচিব লাগিব। আৰু আমি অসমত সদায় মিলিজুলি আছোঁ, আৰু সদায় ভাই ককাই এনেকৈ থাকিব লাগিব। আৰু অসমখনক উন্নতি কৰিবৰ কাৰণে আমি সদায় সহায় সহযোগিতা থাকিব লাগিব, ন দাদা? দুআষাৰ কৈ দিয়ক। দুআষাৰ কি আৰু, তোমালোকে ফেচবুকৰ পেজ চলাই আছা, ভাল হওক, সুন্দৰকৈ আগবাঢ়ি যোৱা সকলো আছে। আৰু দাদাৰ এই বহাগী গীত এখন আছিলে, বহাগী গীতটো বহাগী মলয় আছিলে, মলয়া গীত এখন এইবাৰ কিবা আহিছে নেকি? নাই ন? নাই এইবছৰ পোৱা নাই, মোৰ এক্সিডেণ্ট হৈছিলে যে। অঁ, মই ৰেষ্টত আছোঁ এতিয়া। দাদা গীতৰ চৰ্চা কৰে, আৰু দাদাৰ গীতো আছে বহাগী। আমি শুনিছোঁ বিহু গীতৰ কেছেট জুবিন দা থাকোঁতেই কৰিছিলে কেছেট। তো ভাল লাগিল, দাদাক লগ পালোঁ। আৰু সকলোৱে আশীৰ্বাদ দিব যাতে নতুন নতুন গীত এনেকুৱা দাদা আৰু আমাক উপহাৰ দিব পাৰে। আৰু দাদাৰ সু স্বাস্থ্য কামনা কৰিলোঁ, আৰু ঈশ্বৰে ভালে ৰাখক তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ।